নমস্কাৰ প্ৰিয় শ্ৰোতা, চলন্তিকা অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত আগবঢ়াইছো সম্পূৰ্ণতা অভিযান সম্পৰ্কে দৰং জিলাৰ আয়ুক্ত মুনিন্দ নাথ নাটেৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আকাশবাণীৰ দৰং জিলাৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে। আকাশবাণী গুৱাহাটীৰ চলন্তিকা অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। দেশৰ 112খন এছপিৰেশ্যনেল জিলাৰ মুঠ 500টা উন্নয়ন খণ্ডৰ লগতে এছপিৰেশ্যনেল জিলা দৰঙৰ পূব মঙলদৈ উন্নয়ন খণ্ডটো সম্পূৰ্ণতা অভিযান অব্যাহত আছে। এই সম্পূৰ্ণ অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে আকাশবাণী শ্ৰোতাক কিছু জনাব নেকি? সম্পূৰ্ণতা অভিযান আণ্ডাৰ এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট বা ব্লক প্ৰগ্ৰেম আমাৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে। আমি যোৱা জুলাই মাহত আমি অসম তথা ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে এই অভিযানটো আৰম্ভ কৰিলোঁ। দৰং ওদালগুৰিৰ মাননীয় আমাৰ সাংসদ মহোদয় আছিলে, লগতে আমাৰ যিসকল ইয়াৰ মাননীয় বিধায়কসকলেও তাত যোগদান কৰিছিলে। তাতে ভাৰত চৰকাৰৰ এটা নিৰ্দেশ আছিল যে যিখিনি আমাৰ এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট আছে বা আমাৰ এছপিৰেশ্যনেল ব্লক আছে, সম্পূৰ্ণতা অভিযান 1 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰলৈকে চলিব। এইখিনি কিছু ইণ্ডিকেটৰ দিছে, যাতে এই ইণ্ডিকেটৰখিনি আমি 100% এচিভ কৰিব লাগিব আৰু চেচুৰেশ্যন লেভেললৈকে আনিব লাগিব। ইতিমধ্যে আপুনি ক'লে যে আমাৰ টোটেল ভাৰতবৰ্ষত 112খন এছপিৰেশ্যনেল জিলা আছে, তাৰে আমাৰ 500খন আমাৰ এছপিৰেশ্যনেল ব্লক আছে। আমাৰ অসমতো 7খন মানে এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট আছে, তাৰে আমাৰ দৰং জিলাও এখন এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট, তাৰে আমাৰ পূব মঙলদৈ ব্লকটো আমাৰ এছপিৰেশ্যনেল ব্লক। গতিকে আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ থ্ৰুদি আমাৰ দৰংবাসী ৰাইজক মই জনাবলৈ আপোনালোকৰ জ্ঞাততে মই জনাব বিচাৰিছোঁ, যিহেতু আমাৰ কিছু ইণ্ডিকেটৰ যিটো মই এতিয়া আপোনালোকক কৈ যাম, এইখিনি ইণ্ডিকেটৰত আমি বহু পিছ পৰি আছোঁ এছপিৰেশ্যনেল জিলা হিচাপে। ইয়াত আমাৰ কেইবাটাও আমাৰ ডিপাৰ্টমেণ্ট ইয়াত জড়িত হৈ আছে। আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, আমাৰ হেল্থ ডিপাৰ্টমেণ্ট, আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, আমাৰ আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, এই গোটেই ডিপাৰ্টমেণ্টকেইটা য'ত আমাৰ ইণ্ডিকেটৰবোৰ আমাৰ কম হৈ আছে, এইখিনি ইণ্ডিকেটৰৰ ওপৰত আমাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই জোৰ দিবলৈ দিছে। ইয়াত বিশেষভাৱে আমাৰ দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰেম, আনটো হ'ল এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম। কিছু ক্ষেত্ৰত আমি এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰেমতো আমি যিটো আমাৰ ষ্টেট বা আমাৰ নেশ্যনেল লেভেলৰ বেঞ্চমাৰ্ক আমি পাৰ হৈ গৈছোঁ, যে ক'ৰবাত আমি 100% এচিভ কৰিছোঁ, ক'ৰবাত 99% এচিভ কৰিছোঁ, 90% এচিভ কৰিছোঁ। কিন্তু কিছু আমাৰ ইণ্ডিকেটৰত আমি আজিলৈকে 100% এচিভ কৰিব পৰা নাই। এই যিখিনি আমাৰ ডিপাৰ্টমেণ্টত আমি 100% আমি এচিভ কৰিব পৰা নাই, এইটো 1 নম্বৰ হ'ল হেল্থ ডিপাৰ্টমেণ্টত। হেল্থ ডিপাৰ্টমেণ্টত আমাৰ 1 নম্বৰত আছে যিসকল আমাৰ গৰ্ভৱতী মহিলা আছে, তেওঁলোকক সময়মতে প্ৰসৱপূৰ্ব যতন কৰা, যে তেওঁলোকক আমি যোনটো এণ্টিনেটেল কেয়াৰ বুলি কওঁ, এইখিনি যাতে আমি এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰেমতো এইটো আছে, এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেমতো আছে। এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰেমত যিহেতু আমাক এইটো ইণ্ডিকেটৰটো আমি পিছুৱাই আছোঁ, এইখিনি আমি 100% চেচুৰেশ্যন কৰিব লাগিব এই পূব মঙলদৈ ব্লকৰ যিখিনি আমাৰ গৰ্ভৱতী মহিলাসকল আছে। 2 নম্বৰটো হ'ল গৰ্ভৱতী মহিলাই পৰিপূৰক পোষণ পোৱা, যিটো আমি ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন দিওঁ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা। আমাৰ যিসকল গৰ্ভৱতী মহিলা আছে, তেওঁলোকক আমি নিউট্ৰিয়েছ যিখিনি খাবলগীয়া দিবলগীয়া হয়, এইখিনি আমি 100% তেওঁলোকক বিলাই শেষ কৰিব লাগিব। ঠিক তেনেদৰে আৰু এটা আছে এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰেমত আপোনাৰ যিখিনি আমি ছইল হেল্থ কাৰ্ড বুলি কোৱা হয়, আমি ভূমি স্বাস্থ্য কাৰ্ড বিতৰণ, আমাৰ যিখিনি টাৰ্গেটেড পপুলেশ্যন আছে, তেওঁলোকক যাতে আমি 100% আমি যিটো ছইল হেল্থ কাৰ্ড আমি যাতে ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ। তাৰ লগতে আৰু আমাৰ আছে যিটো ছেল্ফ হেল্প গ্ৰুপ আছে। ছেল্ফ হেল্প গ্ৰুপো বহু আমাৰ এছপিৰেশ্যনেল ব্লকত, আমাৰ পূব মঙলদৈ ব্লকত এনেকুৱা ছেল্ফ হেল্প আত্মসহায়ক গোট আছে, যিসকল আত্মসহায়ক গোটে আজিলৈকে তেওঁলোকে ৰিভলভিং ফাণ্ড পোৱা নাই। আৰু এই 3 মাহৰ ভিতৰত আমি যিখিনি ছেল্ফ হেল্প গ্ৰুপ আত্মসহায়ক গোট আছে, তেওঁলোকক 100% ৰিভলভিং ফাণ্ড পোৱাত আমি সহায় কৰিবই লাগিব। কিছু দুৰ্বল গ্ৰুপ আছে, মই নকওঁ যে গোটেইখিনি যিমান আছে এইখিনি দুৰ্বল, কিছু দুৰ্বল গ্ৰুপ আছে, তেওঁলোকক আমি ৰিঅৰ্গেনাইজ কৰি তেওঁলোকক ভালকৈ ট্ৰেইনিং দিয়াই আমি স্পেচিয়েল ব্লক হিচাপে বা স্পেচিয়েল ব্লকৰ ছেল্ফ হেল্প গ্ৰুপ হিচাপে তেওঁলোকক আমি নিজে যতন কৰি বা অলপ যত্ন কৰি আমি আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ যিখিনি আমাৰ বিষয়া কৰ্মচাৰী আছে, তেওঁলোকে এৱাৰনেছ কেম্প কৰাই ট্ৰেইনিং দিয়াই যাতে এই আমাৰ যিসকল ছেল্ফ হেল্প গ্ৰুপে আজিলৈকে ৰিভলভিং পোৱা নাই, তেওঁলোকক 100% ৰিভলভিং ফাণ্ড দি চেচুৰেশ্যন কৰা। তাৰ লগতে
সইল হেল্থ কাৰ্ডৰ কথাই ক'লো, যিটো আমাৰ ভূমি স্বাস্থ্য কাৰ্ডৰ বিতৰণ। এই 6টা আমাৰ বিষয় আছিলে য'ত আমি এছপিৰেশ্যনেল ব্লকৰ আমি পিছ পৰি আছোঁ। গতিকে আমি ইতিমধ্যে আমি একশ্যন প্লেন বনাইছোঁ যে ফাৰ্ষ্ট উইকত আমি কেনেকুৱা আগবাঢ়ি যাম, ছেকেণ্ড উইকত কেনেকুৱা, থাৰ্ড বা নেক্সট মাহৰ আমি যিহেতু আগষ্ট আৰু ছেপ্টেম্বৰ পাম, এই 2টা মাহত আমি কৰিবই লাগিব এই গোটেইখিনি যিখিনি আমাক টাৰ্গেট দিছে। ঠিক তেনেদৰে এইখিনি কথা হ'ল আপোনাৰ এছপিৰেশ্যনৰ আপোনাৰ ব্লক প্ৰগ্ৰেমৰ কথা। অকল ব্লকত আমি নিশ্চয় আমি গুৰুত্ব দিম, ব্লকত যিখিনি আমাৰ শ্বৰ্টফলছ আছে এইখিনি মেকআপ কৰিবলৈ। কিন্তু এজ এ ডিষ্ট্ৰিক্ট জিলা হিচাপেও আমি কিছু ক্ষেত্ৰত আমি বা কিছু ইণ্ডিকেটৰত আমি পিছ পৰি আছোঁ যে আমি আজিলৈকে 100% বা চেচুৰেশ্যন আনিব পৰা নাই। এই একেটা বস্তুৱে দুই এটাত মানে যিখিনি পইণ্ট ক'লো, কেইটামান চিমিলাৰ পইণ্ট আছে, দুই এটা আপোনাৰ ডিষ্ট্ৰিক্ট প্ৰগ্ৰেমত অলপ 2টামান বেলেগ মানে ইণ্ডিকেটৰ্ছ আছে। তাতো আপোনাৰ এছপিৰেশ্যনেল জিলা প্ৰগ্ৰেমতো আমাৰ যিসকল গৰ্ভৱতী মহিলাসকলক সময়মতে প্ৰসৱপূৰ্ব যতন কৰাটো আমাৰ এটা পইণ্ট আছে। ঠিক তেনেদৰে আমাৰ গৰ্ভৱতী মহিলাই পৰিপূৰক পোষণ পোৱা, এইটো এটা আমাৰ যিটো নিউট্ৰিয়াছ খানা পাব লাগে তেওঁলোকক যিখিনি আমি দিওঁ, এইখিনি দিয়াটো আপোনাৰ এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেমত আছে। ঠিক তেনেদৰে আমাৰ যিসকল আমাৰ শিশু, যিসকল আমাৰ বাচ্চা আছে বা চাইল্ড আছে, তেওঁলোকৰ 9 মাহৰ পৰা 11 মাহৰ ফুল ইমিউনাইজেশ্যন হ'লে আমি বুজি পাওঁ এই যিজন শিশু বা যিজন বাচ্চা তেওঁ BCG প্লাছ DPT3 প্লাছ OPV3 প্লাছ মিজিল 1 পাব লাগিব। তেনেকুৱা ধৰণৰ যিখিনি আমাৰ বাচ্চা আছে, বহুখিনি বাচ্চাই ইমিউনাইজেশ্যন ক'ৰবাত মিছ কৰি আছে। যিখিনি মিছ কৰিছে এনেকুৱা মানে ইমিউনাইজেশ্যন বস্তুটো কিছু আমাৰ ভেকচিন বা কিছু ইনজেকশ্যন সময়মতে দিব নোৱাৰিলে তেওঁলোকক আৰু দিব পৰা নাযায়। আৰু কিছু ইনজেকশ্যন বাচ্চা মানে এমাহৰ ভিতৰত দিব লাগে, 2 মাহৰ ভিতৰত দিব লাগে। এই যিখিনি মই আপোনাক কৰিলোঁ BCG, DPT3, OPV3, মিজিলছ 1, এইখিনি আমাৰ এমাহ 2 মাহৰ তেওঁলোকৰ গেপ থাকে। এই গেপৰ ভিতৰত যিহেতু দিব পৰা যায়, এইখিনি 100% চেচুৰেশ্যনলৈকে আনিব লাগিব। ঠিক তেনেদৰে আৰু এটা আছে আমাৰ এছপিৰেশ্যনেল জিলা প্ৰগ্ৰেমত, আমাৰ যিমান হাইস্কুল আছে বা ছেকেণ্ডেৰী স্কুল আছে, এইখিনি গোটেই স্কুলখিনি আমি ইলেক্ট্ৰিফিকেশ্যন কৰাব লাগিব। আমি জনামতে অলমষ্ট আমাৰ যিখিনি ছেকেণ্ডেৰী স্কুল আছে আমাৰ ইলেক্ট্ৰিফিকেশ্যন হৈ গৈছে, তাত বিশেষ আমাৰ তেনেকুৱা কৰিবলগীয়া নাই। আৰু আমাৰ এটা আছে প্ৰি স্কুল, যিখিনি স্কুল আছে তাত আমি টেক্সট বুক মানে প্ৰভাইড কৰা, যে যেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰ এডমিশ্যন লয় যাতে তেওঁলোকে এমাহৰ ভিতৰত এডমিশ্যনৰ পিছত টেক্সট বুকখিনি যাতে পায়, সেইটোতো আমি লেগিং হৈ থকা নাই। তথাপিও আমাক এইখিনি ভাৰত চৰকাৰে আমাক মানে ইণ্ডিকেটৰ হিচাপে ধৰি দিছে যাতে এইখিনি আমি ফুলফিল কৰিব পাৰে। মই আশা কৰিছোঁ যাতে আমাৰ সকলো ৰাইজ, আমাৰ দৰংবাসী ৰাইজে সজাগ সচেতন হওক আৰু আমাৰ এই যিটো সম্পূৰ্ণতা অভিযান এছপিৰেশ্যনেল আমাৰ ব্লকত স্পেচিয়েল এইটো গভৰ্ণমেণ্টৰ এটা স্কিম হয় বা স্পেচিয়েল এটা ডিষ্ট্ৰিক্টৰ বাবে এটা স্কিম হয়। সকলোৱে ওলাই আহি যিখিনি মই কথাখিনি এতিয়া ক'লোঁ বা আমি এৱাৰনেছ কেম্প কৰি আছোঁ ব্লক ৱাইজ বা আমি চাব চেণ্টাৰত বা আমাৰ CHC, PHC, আমাৰ চিভিল হস্পিটেল, গোটেইখিনিতে আমি যিখিনি হেল্থ ৰিলেটেড এইখিনি আমি সজাগতা সভা কৰিম বা আমি যিখিনি দিবলগীয়া দিম। ঠিক তেনেদৰে আমাৰ যিটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কথা ক'লোঁ, আমাৰ সইল হেল্থ কাৰ্ড আমি এইখিনিও একশ্যন প্লেনত আনিছোঁ বা আমাৰ নিউট্ৰিশ্যন ফুড যিটো আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে আমাক মানে তেওঁলোকৰ যিখিনি কৰণীয় আমাৰ গৰ্ভৱতী মহিলাসকলক যিখিনি তেওঁলোকে পৰিপোষক যিখিনি হাৰ যাতে তেওঁলোকে প্ৰদান কৰে, এইখিনি মই আমাৰ মহিলাসকলক গৰ্ভৱতী মহিলাসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এইখিনি বস্তু এভেইল কৰে। ঠিক তেনেদৰে আমাৰ যিসকল ল'ৰা ছোৱালী আছে, যিসকল আমাৰ শিশু আছে, তেওঁলোকৰ যাতে ইমিউনাইজেশ্যন তেওঁলোকৰ ভেকচিনখিনি লয় আৰু গোটেইখিনি মিলি যাতে আমাৰ এই যিটো আমি সম্পূৰ্ণতা অভিযান এছপিৰেশ্যনেল জিলা বা ব্লক হিচাপে আমি এতিয়া আৰম্ভ কৰিছোঁ বা আমি আগষ্ট মাহৰ পৰা কৰিম, যাতে সকলোৱে ওলাই আহে। আমি ৰাইজক অনুৰোধ জনাইছোঁ যাতে আমাৰ ব্লক তথা জিলা হিচাপে আমি সম্পূৰ্ণ আমি যিখিনি ইণ্ডিকেটৰ আছে এইখিনি যাতে ফুলফিল কৰিব পাৰোঁ। সকলো ৰাইজৰ মই সহযোগিতা বিচাৰিছোঁ। আপুনি সুন্দৰকৈ আপোনালোকৰ কাৰ্যসূচী সম্পৰ্কে ক'লে। আমি লগতে আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি নিজাকৈও যথেষ্ট উদ্যোগ লৈছে আপোনাৰ এই ডিষ্ট্ৰিক্টত, বিশেষ যিটো এছপিৰেশ্যন ডিষ্ট্ৰিক্টখনক আপুনি ইনস্পিৰেশ্যনেল ডিষ্ট্ৰিক্টলৈ পৰিৱৰ্তন কৰাৰ বাবে যথেষ্ট কষ্ট সহ্য কৰিছে। এই ক্ষেত্ৰত আপোনাৰ এনেকুৱা বিশেষ কাৰ্যসূচী আমাক জনাব নেকি? হয়, এছপিৰেশ্যনেল জিলা হ'ল মানে আপোনাৰ আকাংক্ষিত জিলা হ'ল আপোনাৰ অসমীয়াত ক'বলৈ মানে পিছপৰা জিলা। তাৰমানে যিখিনি মানে ইণ্ডিকেটৰ আমাৰ নীতি আয়োগৰ এটা পৰ্টেল আছে, তাতে মানে ধুনীয়াকৈ উল্লেখ কৰা আছে আকাংক্ষিত জিলাত কিবোৰ ইণ্ডিকেটৰত মানে আমি পিছ পৰি থাকিলে আমি মানে এছপিৰেশ্যনেল জিলা হিচাপে এই জিলাখন বা এই ব্লকখন ঘোষণা কৰা যায়।
ইয়াতে আমি বেসিক্যালি আমি দেখা পাইছো যে এডুকেশনাল সেক্টৰ আৰু আমাৰ যেটো হেলথ সেক্টৰত আমি বহু পিছ পৰি আছো এগ্ৰিকালচাৰ সেক্টৰ যথেষ্টখিনি আমি আগবাঢ়িব পাৰিছো আমি বিশেষকৈ আমি জোৰ দিছো এডুকেশন সেক্টৰ আৰু হেলথ সেক্টৰত আমাৰ যেটো হেলথ সেক্টৰত IMR আৰু MMR ইনফেন্ট মৰ্টেলিটি ৰেট আৰু মেটাৰনেল মৰ্টেলিটি ৰেট এটা সময়ত মই যেতিয়া জয়েন কৰিছিলো 1.5 বছৰ আগত ইয়াৰ আমাৰ মেটাৰনেল মৰ্টেলিটি ৰেট আৰু ইনফেন্ট মৰ্টেলিটি বহুত বেছি আছিল প্ৰত্যেক বছৰে আমাৰ 450 350 মাতৃসকলে ঢুকায় বা আমাৰ যিটো শিশু তেওঁলোকে জন্ম হোৱাৰ পিছত মানে মৃত্যুবৰণ কৰিবলগীয়া হয় কিয়টো নিউ চাইল্ড বৰ্ন বেবিজ এতিয়া আমি বিশেষভাৱে খুব সচেতন কৰাইছো ৰাইজৰ মাজত বা আমি চাইল্ড মেৰিয়েজ এইবোৰ বন্ধ কৰাইছো এইটো এটা কাৰণ আমি মানে মাতৃ মৃত্যু মুখত পৰিবলগীয়া হয় বা শিশু মৃত্যুৰ মুখত পৰিবলগীয়া হয় বহুখিনি আমি চাইল্ড মেৰিয়েজ আমি ৰখাবলৈ সক্ষম হৈছো বা তেনেকুৱা আমি IMR MMR আমাৰ কমাবলৈ সক্ষম হৈছো এক্সিমাম এই বছৰ আমি পাইছো 124 লৈকে আমি এটলিষ্ট আহিব পাৰিছো ক'ত 350 400 পৰা আমি 124 বা 122 লৈকে বহুত IMR MMR আমি কমাব পৰা পাইছো সো ঠিক তেনেদৰে আমাৰ এডুকেশন সেক্টৰটো লেফট আউট ড্ৰপ আউট মই যেতিয়া আইছিল প্ৰায় 9000 ল'ৰা-ছোৱালী লেফট আউট ড্ৰপ আছিল এইখিনি গুটেইখিনি আমি ষ্ট্ৰীমলাইন কৰিছো যিখিনি লেফট আউট ড্ৰপ আউট এই ল'ৰা-ছোৱালীবোৰক আমি কিছু আমি কাউন্সেলিং কৰি স্কুলত আমি আকৌ ৰিএডমিশন কৰাইছো বা কিছু আমি ৰেসিডেন্সিয়েল তেনেকুৱা ট্ৰেইনিং চেণ্টাৰ আছে তাতে তেওঁলোকক ট্ৰেইনিং কৰাই আকৌ যেতিয়া তেওঁলোকে মানে স্কুলত জয়েন কৰিব পৰা হয় আমি স্কুলত তেওঁলোকক এডমিশন দিয়াই এতিয়া আমাৰ মততে প্ৰায় 3500 4000 মান ষ্টিল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক আমি মেইন ষ্ট্ৰীমলৈ আনিবলৈ এইখিনিও আমি যথেষ্ট চেষ্টা কৰি আছো আৰু এগ্ৰিকালচাৰ সেক্টৰটো আমি যথেষ্ট আমি কষ্ট কৰি আছো আমি যি আমাৰ খাৰুপিটেৰ আপোনালোকে জানে যে যিখিনি তাত শাক-পাচলি আমাৰ প্ৰডাকচন হয় গোটেইখিনি আমাৰ ম্যাক্সিমাম ফাৰ্টিলাইজাৰ কেমিক্যাল ইউজ কৰা যায় তাতো আমি প্ৰত্যেক মাহে বা প্ৰত্যেক দুমাহৰ মূৰে মূৰে 3 মাহৰ মূৰে মূৰে ৰাইজৰ মাজত যিখিনি ভেজিটেবল তেওঁলোকে খেতি কৰে তেওঁলোকৰ মাজত সজাগতা সভা সচেতন কৰো যাতে ফাৰ্টিলাইজাৰ যিমান পাৰে কম ইউজ কৰিব লাগে আৰু নেচাৰেল ফাৰ্মিং আৰু ভাৰ্মি কম্পোষ্ট ফাৰ্মিং এইখিনি আমি যাতে কৰে আমি যিখিনি আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে ফাৰ্মাৰ কমিউনিটি অৰ্গানাইজেশ্যন আছে তেওঁলোককো আমি সচেতন কৰিছো তেওঁলোকক আমি ট্ৰেইনিং দি আছো যাতে আমাৰ যিসকল তেওঁলোকৰ মেম্বাৰ্স আছে তেওঁলোকে গোটেই গাঁৱতে আপোনাৰ বিঅপি আছে যাতে আমাৰ লোকসকলক যিসকল সবজি খেতি কৰে যাতে ফাৰ্টিলাইজাৰটো কম দিয়ে তাতো আমি কিছু কৰাবলৈ আমি সক্ষম হৈছো আমাৰ এটলিষ্ট মই যোৱা বছৰৰ পৰা আহি 15-20% লৈকে আমি কমাব মানে পাৰিছো আমাৰ নেচাৰেল ফাৰ্মিং বা গোবৰ সাৰ বা আমি ভাৰ্মি কম্পোষ্ট কৰি আমি সবজি খেতি কৰিব পাৰো আৰু এই সবজি যিবোৰ আৰু নেচাৰেল ফাৰ্মিং কৰিলে তাৰ দামটো বহুত বেছি পায় আমি ইয়াত উৰৈ এক্সপোৰ্ট হৈ ইয়াৰ পৰা বাংলাদেশলৈকে মই যিটো আমাৰ কিছু আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে তেওঁলোকে মোক জনাইছে যে স্যাৰ ইয়াত আমি যিটো 20 টকাৰ আমি নেচাৰেল ফাৰ্মিং কৰি উৰৈ আমি ইয়াত প্ৰডাকচন কৰো বাংলাদেশত 120 টকা বা 200 টকাত বিক্ৰী হয় সো ইয়াত আমাৰ যদি আমাৰ ইয়াৰ খেতিয়কসকলে যদি নেচাৰেল ফাৰ্মিং কৰিবলৈ আৰম্ভ কৰে যদি ইয়াত তেওঁলোকে 20 টকা বিক্ৰী কৰে তেওঁলোকক যদি আমি উৰৈ যদি আমি 20 টকা আৰু 120 টকা কত কিমান ডিফাৰেন্স সো যদি আমি এক্সপোর্ট কোয়ালিটি যদি আমি প্রোডাকশন কৰিব পাৰো আমি 5-6 গুণ 7 গুণ আমাৰ লাভ কিছু আমাৰ খেতিয়কসকলে বা যিসকল আমাৰ সবজি খেতি কৰে তেওঁলোকেও এইখিনি কথা তেওঁলোকে এটা অনুভৱ কৰিছে যে আমি যদি এক্সপোর্ট কোয়ালিটি আমি নেচাৰেল ফাৰ্মিং কৰো আমি যদি ভাৰ্মি কম্পোষ্ট ফাৰ্মিং কৰো তেওঁলোকৰ লাভ আছে নো ডাউট এটা ট্ৰান্সফৰমেশন পিৰিয়ড অলপ কষ্ট হ'ব হঠাৎ আপুনি ফাৰ্টিলাইজাৰ দি মাটিত খেতি কৰি আছিলে অলপ কৰি আমাৰ ট্ৰান্সফৰমেশনটো আনিব লাগে যথেষ্ট আমি সজাগতা হবা কৰি আছো নিশ্চয় এটা সময়ত আমি 100% মানে ভাৰ্মি কম্পোষ্টে হওক নেচাৰেল ফাৰ্মিং হওক আমি কৰিবলৈ সক্ষম হ'ম মাজে টেষ্টিং কৰো তাত যদি বেছি আমাৰ ফাৰ্টিলাইজাৰ পোৱা যায় আমি এইখিনি সিজ কৰি আমি নষ্ট কৰি দিওঁ যাতে এইখিনি সবজি যেহেতু গোটেই অসমৰ বিভিন্ন জায়গালৈ যাতে তেনেকুৱা সবজি আমাৰ অসমৰ বিভিন্ন জায়গাত আমাৰ ৰাইজে কিনি নাখায় এইখিনি আমি ইয়াতে চৌচতে আমি ষ্টপ কৰিবলৈ আমি চেষ্টা কৰো আৰু তেওঁলোকক ভৱিষ্যতে যাতে ভাৰ্মি কম্পোষ্টৰ জোৰ দিয়ে ফাৰ্টিলাইজাৰ ইউজ কৰাটো কমাই যাতে সবজি খেতি কৰে আমি তেওঁলোকৰ মাজত সচেতন আনিছো আৰু নিশ্চয় এটা সময়ত আমি সাকসেস আপোনাক আমি ধন্যবাদ জনাইছো ধন্যবাদ ইমানপুৰে শ্ৰোতাসকলে সম্পূৰ্ণতা অভিযান সম্পৰ্কে দৰং জিলাৰ আয়ুক্ত মুনিন্দ নাথ নাতেৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে আকাশবাণীৰ দৰং জিলাৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে মানস প্ৰতিম শৰ্মাই আৰু সহযোগ কৰিলে অপূৰ্ব মালিয়ে শ্ৰোতাসকলে পৰৱৰ্তী চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ এই একে সময়তে